আমি যোৱা 12টা বৰ্ষতকৈ অধিক সময় আমি কংগ্ৰেছ দলটোৰ বাবে সেৱা আগবঢ়ালোঁ। কিন্তু আমি যেতিয়া দেখিলোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ আগতে আমি গম পাওঁ ভূপেন বৰা তেখেতে বিজেপি দলৰ লগত ইতিমধ্যে বুজাপৰাত গুচি গৈছে। গতিকে আমাৰ আজিৰ দিনত কংগ্ৰেছৰ লিডাৰশ্বিপৰ অভাৱ আৰু কংগ্ৰেছ দলটোক যি সেৱা কৰিছিলোঁ ইতিমধ্যে, কিন্তু আমি দেখিলোঁ যে আমাৰ নৱপ্ৰজন্মৰ একো তাত ভৱিষ্যত নাই। সেই উদ্দেশ্যে হিমন্ত বিশ্ব শৰ্মা দেৱৰ যি উন্নয়নৰ ধাৰা, সেই উন্নয়নৰ ধাৰাত চামিল হ'বৰ বাবে আমি আগবাঢ়ি আহিছোঁ আৰু অসম মাতৃৰ হৈ বিজেপিৰ হৈ সেৱা আগবঢ়াবৰ বাবে আমি আগবাঢ়ি আহিছোঁ। নিশ্চিতভাৱে চাওক, বিজেপি হওক বা কংগ্ৰেছৰ যেতিয়া MP টিকেটৰ লিষ্ট ওলাইছে, আমি তাৰ আগতেই আমি বিশ্বস্ত সূত্ৰৰ পৰা তেখেতৰ গম পাইছিলোঁ। তেওঁ সেইমতে কণ্ডিশ্যন দিছিলে বিজেপিৰ শীৰ্ষ সূত্ৰৰ ওচৰত, আৰু হয়তো চাগে কণ্ডিশ্যনৰ মতে তেওঁ সেইটো সময়ত মিলা নাছিলে। কিন্তু অধিক সোনকালেই কংগ্ৰেছৰ প্ৰতিজন সদস্য আমাৰ বিজেপি দললৈ আহিব, আমি বিশ্বাসী। আৰু আমাৰ এই যি উন্নয়নৰ ধাৰা, এতিয়া মই দেৰগাঁও সমষ্টি বিলং কৰোঁ, দেৰগাঁও সমষ্টিৰ যি উন্নয়নৰ ধাৰা ইতিমধ্যে চলি আছে। যোৱা অন্তিমখন সভাত হিমন্ত বিশ্ব শৰ্মাদেৱে ইয়াত 102 কল চেণ্টাৰ প্ৰতিষ্ঠা কৰাৰ লগতে যি উন্নয়ন হ'ব তাৰ ইতিমধ্যে খতিয়ানসমূহ দাঙি ধৰিছে, আৰু এই উন্নয়নৰ ধাৰাত আমি তেখেতৰ লগত সহযোগী হ'ব বিচাৰোঁ। নিশ্চিতভাৱে, কাৰণ চাওক, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেওঁ যথেষ্ট অভিজ্ঞ। তেখেতে এনেই এটা কথা কোৱা নাই, আৰু আপুনি যদি বিগত সময়ত লক্ষ্য কৰে, তেখেতে যি ধৰণে কথাসমূহ কৈছে সেই সময় কিন্তু ফলিয়াই আহিছে। আজি তেখেতে কৈ আহিছে যে 12খন ছিট আমাৰ পাবই, আৰু আমি সঁচাকৈ দেখিব আপুনি ৰিজাল্টৰ দিনা 12খন ছিট পাবই। কাৰণ ভূপেন বৰাৰ কথাটো মই আকৌ কৈছোঁ, ভূপেন বৰাদেৱৰ কথাটো এতিয়া ওলোৱা নাই, এই কথাটো আমি আগতেই শুনিছিলোঁ। যেতিয়া CM ছাৰে কৈছে তাৰ আগতে আমি গম পাইছিলোঁ ভূপেন বৰাদেৱে এনেকৈ ধৰণৰ কোনো কথা বতৰা আগবঢ়াইছে। গতিকে পাৰ্টীৰ সভাপতিজনেই যদি তেনেকুৱা ধৰণৰ কথা বতৰাবোৰ আগবঢ়ায়, তেনেহ'লে আমি যিদৰে নিষ্ঠাৰে দলটো কৰি আছিলোঁ তেখেতসকলৰ কি ভৱিষ্যত আছে, সেই সূত্ৰে আমি চিন্তা চৰ্চা কৰিলোঁ। আৰু সেইকাৰণে আমি বিজেপি দলত যোগদান কৰি আজি প্ৰথমটো দিন, কিন্তু আজিৰ পৰাই আমি কামত নিয়োজিত হৈ গৈছোঁ। ইতিমধ্যে আমি জয়ন্ত মল্ল বৰুৱাদেৱক লগ পালোঁ, তেখেতে আমাক পৰামৰ্শ আগবঢ়াইছে কেনেদৰে আগবাঢ়ি যাব লাগিব, আৰু এনেকৈ অনাগত সময়ত আমি দলটোৰ কাৰণে নিষ্ঠাৰে কাম কৰি যাম। হয়, মই দেৰগাঁও কমলদুৱাৰ মহাবিদ্যালয়ৰ প্ৰথম NSYৰ পৰা মই GS জিকিছিলোঁ। তাত তেনে পৰৱৰ্তী সময়ত দলীয় কাৰ্যসূচীসমূহ কৰি কোনো দিন আমি দলৰ পৰা একো বিচৰাও নাই, কোনোদিন চৰকাৰী কাম নকৰাকৈ আমি নিস্বাৰ্থভাৱে দলটোক সেৱা আগবঢ়াই 12টা বছৰে এতিয়া মই শেহতীয়াভাৱে NSYৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলোঁ, আৰু তাৰ পৰা পদত্যাগ কৰি কালি বিজেপি দলত আমি যোগদান কৰিছোঁ। আৰু আমাৰ লগত দেৰগাঁও সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি নয়নজ্যোতি নাইডিং ছাৰ, জিলা সভাপতি যুৱ কংগ্ৰেছকে প্ৰমুখ্য কৰি বহুতো যুৱক যুৱতীয়ে কালি মুখ্যমন্ত্ৰীদেৱৰ উপস্থিতিত আমি যোগদান কাৰ্যসূচী কৰিলোঁ। হয়, ভূপেন বৰাদেৱে বিজেপি দলত যোগদান হ'ব, আপুনি লিখি থওক, কাৰণ ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, আৰু আমিও মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ আগতেই আমি কংগ্ৰেছ দলত থাকি সেই খবৰটো পাইছিলোঁ। গতিকে তেওঁ কিছুমান কণ্ডিশ্যন দিছে, সেই কণ্ডিশ্যনখিনি হয়তো চাগে সেইটো সময়ত মিলা নাছিল, আৰু অনাগত সময়ত মুখ্যমন্ত্ৰী মহোদয়ে তেখেতকো আনিব আৰু আমাৰ বিজেপি দলটো শক্তিশালী কৰাত অৰিহণা যোগাব।